নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভাবিলোঁ কলিজাৰ পুৱাৰ আহাৰৰ পৰাই আৰম্ভ কৰোঁ। দেখিছেই নহয়, তাক ৰাতিপুৱা খুৱাওঁতে বহুত দিগদাৰ হয়। আজিৰ দিনটো কলিজাৰ বাবে এটা বিশেষ দিন, সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে চাগে গমেই পাইছে তাৰ ড্ৰেছ কৰা দেখি যে কলিজাৰ স্কুলত আজি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিব। তাতে আকৌ বোলে বেষ্ট ছাণ্টা এৱাৰ্ডছো দিব। এয়া উলিয়াওঁতে দেখিছেনে, টুপি তাৰ চেলাৰী লাগি এৰায়ে গৈছে। সেই কওঁতে মেলোঁতে বহুতেই টাইম লাগে। এয়া উলিয়াই মেলি হৈছে, তাক আকৌ মৰ্টন কেইটামান বোলে বেছিকৈ লাগে, চবকে দিব। এয়া বান্ধি মেলি ৰেডি কৰি তাক হৈছে। সি আকৌ কৈছে মই অকণমান নাচৰ প্ৰেক্টিছো কৰি ল'ম দেই। এয়া অলপ নাচিও ল'লে ওলাই মেলি। কলিজা সঁচাকৈ আমি নিজে ধৰিবই পৰা নাই উলিয়াই মেলি লৈ। এয়া তাৰ যাবলৈ ৰেডি হৈ গ'ল। সঁচাকেই তাক আজি মৰম লাগিছে। এয়া চাওকচোন, স্কুলত ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। সঁচাকৈ সকলো মিছে ইমান ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাবলৈ চেষ্টা কৰে। আৰু প্ৰতিটো অকেজন ইমান ধুনীয়াকৈ বুজায় যে কেনেকৈ কি কৰিব লাগে। বহুত ধুনীয়াকৈ শিক্ষা দিয়ে। বিৰাট ভাল লাগে। আৰু ইমান মৰম লগা অকণমানি ল'ৰা ছোৱালী, বহুত ধুনীয়া লাগিছে। স্কুলত চেলিব্ৰেশ্যন ইমান ধুনীয়াকৈ কৰিছে, সঁচাই ভাল লাগে। মোৰ ল'ৰাটোৱে স্কুলখনত দি সঁচাকৈ মই বহুত সুখী। যেতিয়া নিজৰ সন্তানটোৱে কয় যে মা স্কুলত থাকিহে মই বেছি ভাল পাওঁ, তেতিয়া সঁচাকৈ মাক দেউতাকৰ মনটো ভাল লাগে ন। যে এইটোৱে মনলৈ আহে যে স্কুলত বহুত বেছি মৰম পাইছে, আদৰ পাইছে। আৰু সদায় মাক বাপেকে সেইটোৱেই বিচাৰে, স্কুলখন ভাল হওক, স্কুলখনৰ পৰা মোৰ ল'ৰা ছোৱালীটোৱে ভাল শিক্ষা পাওক। মোৰ ল'ৰাটোৱে সঁচাকৈ মই কৈছোঁ যে বহুত ভাল শিক্ষা পাইছে, নজনা কথা শিকিছে। সঁচাকৈয়ে ভাল লাগে, ইমান ধুনীয়াকৈ শিকায়। আজি আকৌ মোৰ ল'ৰাটোৱে বেষ্ট ছাণ্টা এৱাৰ্ডছো পাইছে দেই। এয়া স্কুল ছুটি হ'বৰ সময় হ'ল। আমাৰ কলিজা ওলাই আহিছে আৰু। এয়া স্কুলৰ পৰা আহিয়ে আকৌ এটা নিমন্ত্ৰণ পাইছে খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ। এয়া দেখিছেনে, কণমানি পূৰা জুইচ বনাই আছে। আমি য'ত থাকোঁ অংশুমান দাহঁতৰ ঘৰত তাৰ অকণমানি তাই বোলে আজি আকৌ খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিব ৰাতি। ভায়েককে আৰু বায়েককে বোলে নিজে জুইচ বনাই খুৱাব। আৰু এয়া দেখিছেনে, তাই নিজে ৰেডি হৈ আৰু ভায়েকক মাতিও নিলে ঘৰৰ পৰা। অংশুমান দা আৰু বৌয়ে ইমান ধুনীয়াকৈ সজাই দিছে। কণ সৰু ল'ৰা ছোৱালীকেইটাৰ মুখত হাঁহি দেখিবলৈকে ইমান ধুনীয়াকৈ সজাইছে। সঁচাকৈ তাহাঁতি বিৰাট ফূৰ্তি পাইছে দেখি। আৰু কেকো আনি দিছে অংশুমান দাই। কেক চেক কাটি তাহাঁতি নাচি বাগি বিৰাট ফূৰ্তি পালে। আৰু মা অংশুমান দা বৌয়ে ধুনীয়াকৈ কিবা কিবি খুৱাই মেলি আৰু তাহাঁতক ফূৰ্তি কৰিবলৈ দিছে। সঁচাকৈয়ে ভাল লাগিছে তাহাঁতৰ হাঁহিটো দেখি, ইমান ফূৰ্তি। মই আকৌ ল'ৰাই বোলো তাতে অলপ খেলক, তাৰপিছতে ঘৰলৈ আহিলোঁ তাক খোৱাৰ যোগাৰ কৰিবলৈ। আজি আকৌ সি ক'লে মই ভাল পোৱা বস্তু এটা বনাবা দেই। সি আকৌ মাছ খাই ভাল পায়, সেইটো কাৰণে মাগুৰ মাছ আনি থৈছিলে দেউতাকে, বাচি মেলি দিলে। মই ভেদাইলতাৰ লগত তাক অকণমান বনাই দিলোঁ। ৰেচিপিটো আপোনালোকৰ আগতো আগবঢ়াই দিছোঁ। মাছকেইটা ফ্ৰাই কৰি লৈ এয়া তাৰপিছতে অকণমান পিঁয়াজ নহৰু দি তাতে ভেদাইলতা দি দিছোঁ, পিচি লোৱা, হালধি নিমখ, বইল আলু দি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত অলপ পানী দি উতল আহিলতে তাতে মাছ দুটা দি দিলোঁ। মাছৰ ৰেচিপিটো দিলোঁ যেতিয়া ভাবিলোঁ ভাতকেইটাও ধুনীয়াকৈ সজাই দেখাওঁ ন, কি কয়। এয়া মাছৰ পিটিকা অকণমানো পুৰি আমাৰ কলিজাক দিছোঁ। পিটিকা হ'লে আমাৰ কলিজাই ভাতকেইটা খাই ভাল পায়, কিন্তু জলকীয়া থকাটো আঁতৰাই দিছোঁ আকৌ দেই। সেইটো সৰু ল'ৰা ছোৱালীকে খাব নোৱাৰে। এয়া দেখিছেনে, এয়া ভাতৰ পাতত বহিছে আৰু আমাৰ কলিজা। কিন্তু মই বস্তু বনাই দি এটা কাৰণেই ভাল পাওঁ, আমাৰ কলিজাই বিৰাট ধুনীয়াকৈ খায় আৰু ইমান ধুনীয়াকৈ কয় বহুত ধুনীয়াকৈ বনাইছা দেই মা, কোনে বনালে বাৰু আজি, ইমান টেষ্টি হৈছে খাবলৈ, এনেকৈ কয়। সেইকাৰণে বস্তু বনাই দিও ভাল লাগে খাবলৈ। বিৰাট ধুনীয়াকৈ খাই থাকোঁতে কৈয়ে থাকে যে ইমান ভাল লাগিছে খাই, ইমান ভাল লাগিছে খাই। ভালেই লাগে।
লিটা খাওঁতে অকণমান টাইম লাগে। আজি পিছে ভিডিঅ'টো ইমানতেই সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।